পোনপ্ৰথমে ডি নিউজ প্লাছৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বাক্সাৰ ৰূপহীত। আৰু ৰূপহীতো প্ৰতি বছৰৰ সমান্তৰালভাৱে এইবাৰো 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা ৭৩ সংখ্যক ইয়াত অনুষ্ঠিত কৰা হৈছে। আৰু আজি প্ৰথমটো দিন, এই প্ৰথমটো দিনত ৰাতিপুৱাৰ ভাগৰে পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে এনেধৰণে ৰাতিপুৱাৰ ভাগতে তেখেতসকলে যি পৰিৱেশ স্বচ্ছতা কাৰ্যসূচী ৰূপায়ণৰ জৰিয়তে বিভিন্ন ধৰণৰ ইয়াৰ যিসমূহ স্থায়ী কাৰ্যালয়কে আদি কৰি পূজা মণ্ডপ আছে, বিভিন্ন ধৰণৰ কাৰ্যসূচীসমূহ সফলভাৱে ৰূপায়ণ কৰিছে। আৰু প্ৰতি বছৰৰ দৰে এইবাৰো তেখেতসকলে 5দিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচীৰে এই শাৰদীয় দুৰ্গোৎসৱ অনুষ্ঠিত কৰিছে। সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে যাতে এই কাৰ্যসূচীসমূহ সফলভাৱে তাক লৈ আচলতে সকলোৱে আগ্ৰহেৰে বাট চাইছে আৰু প্ৰতিটো কাৰ্যসূচী যাতে সুন্দৰভাৱে কৰি যায় তাৰ কাৰণে সকলোৱে বদ্ধ পৰিপক্ক হৈছে। আৰু আপোনাৰ ওচৰলৈ আহিছোঁ পোনপ্ৰথমে 5দিনীয়াভাৱে এইবাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে, কেনেধৰণৰ কি কি কাৰ্যসূচী থাকিব আৰু প্ৰথম দিনৰ কাৰ্যসূচী কি আছিল? হয়, নমস্কাৰ। আপোনালোকৰ নিউজ চেনেলৰ যোগেদি সদৌ PTP তথা অসমবাসী ৰাইজলৈ শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনালোঁ। আমাৰ আজিৰ পৰা আৰম্ভ হৈছে 5দিনীয়া কাৰ্যসূচী। আজি ষষ্ঠী। আজি আমাৰ কাৰ্যসূচীত আছিলে প্ৰথম মুখ্য দুৱাৰ মুকলি, মন্দিৰৰ দুৱাৰ মুকলি, ৰভাস্থলী মুকলি, সেইবোৰ আমাৰ কাৰ্যসূচী। আৰু লগতে আমাৰ সন্ধিয়া 7 বজাৰ লগে লগে আমাৰ সাংস্কৃতিক সন্ধিয়া প্ৰাথমিক স্বাস্থ্য সেৱা কেন্দ্ৰৰ মানে মুকলি সাংস্কৃতিক সন্ধিয়া যিজন নৃত্য শিল্পীয়ে নৃত্য কৰিব খোজে তেওঁলোকক নৃত্য পৰিৱেশন কৰাৰ বাবে সুযোগ দিয়া হ'ব। সাংস্কৃতিক অনুষ্ঠান কেনেধৰণে সামৰণি সাংস্কৃতিক প্ৰথম 4 দিন হ'ল আমাৰ নৃত্যৰ যোগেদি আমাৰ আৰম্ভ, আৰু শেষৰ দিনা গায়ক গায়িকা আছে লবিতা বসুমতাৰী আৰু লবিতা বড়ো, আৰু আমাৰ অসমীয়া গায়কৰ ভিতৰত আছে বিজুনাথ আৰু পাহি কাশ্যপ। আপোনাৰ ওচৰলৈ আহিছোঁ, সকলোকে কেনেধৰণে আমন্ত্ৰণ জনাব? হয়, মই দুৰ্গা পূজা কমিটিৰ তৰফৰ পৰা আমাৰ সকলো ৰাইজলৈ ইয়াতে দলে দলে যোগদান কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ এই ৰূপহী অঞ্চল হৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি। গতিকে জাতি জনগোষ্ঠীৰ এইবিলাক ইয়াতে সকলোৱে দলে দলে যোগদান কৰে আৰু শান্তি শৃংখলা বজাই ৰাখি পেলাই আমাৰ এই দুৰ্গা পূজা উৎসৱ অনুষ্ঠিত কৰাৰ সহায় কৰে, তাৰ বাবে অনুৰোধ জনাইছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ, কিমানমান ভক্ত ইয়াত মানে উপস্থিত হ'ব বুলি এইবাৰ আশা কৰিছে বিগত সময়ছোৱাত? পোনপ্ৰথমে শাৰদীয় দুৰ্গা পূজাৰ উপলক্ষে BTC তথা অসমবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ এইবাৰ কমেও 20-30 হাজাৰ মান ভক্ত, একদিনতে 20-30 হাজাৰ মান হয়। আৰু এই অনুপাতে কেইদিন মানে যেইকেইদিন আমাৰ যিহেতু 5 দিন আছে, মোটামুটি 1-1.5 লাখ মান ভক্ত এতে সমাগম হয়। প্ৰশাসনৰ দিশটো কেনেধৰণে চোৱা চিতা কৰিব আপোনালোকে? প্ৰশাসনৰ দিশৰ পৰা প্ৰশাসনৰ যিখিনি আমাৰ গাইডলাইন দিছে ভলণ্টিয়াৰৰ ক্ষেত্ৰত, লগতে আমাৰ যিসমূহ সমাজ বিৰোধী যিবিলাক কাৰ্যকলাপ মানে মদ খোৱা, ড্ৰাগছ খোৱা, সেইবিলাক ক্ষেত্ৰত আমি সচেতন হৈছোঁ। আমাৰ এই ৰূপহী অঞ্চলত আমি সেইবিলাক বিক্ৰী কৰিব দিয়া নাই। আমাৰ দোকানী যিকেইটা আছে বা সৰু সুৰা দোকান যিকেইটা আছিল সেইকেইটাক গোটেইকেইটা আমি হাক দি দিছোঁ। প্ৰশাসনৰ লগত আমি পূৰ্ণ সহযোগ কৰিম এই ক্ষেত্ৰত। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে তেখেতসকলৰ যি এই 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী মা দুৰ্গা পূজা এইবাৰ অনুষ্ঠিত কৰাৰ যি পৰিকল্পনা হাতত লৈছে, আৰু আজি প্ৰথমটো দিনটোতেই তেখেতসকলে বিভিন্ন ধৰণৰ কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰা বুলি সংবাদ মাধ্যম যোগে জানিবলৈ দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।